তো ফাইনেলি এইটো কঁঠাল আজি পাৰিম মানে পকি আছে এইটো কঁঠাল কঁঠালটো চেলাম ধুনীয়াকৈ তো এইফালে ল'লো তো ইয়াতে আছে ফ্ৰেণ্ডছ কেঁকৰা আছে ইয়াত চাব পাৰে পেহীয়া নিজে কেঁকৰা তো এইফালে আজিৰ খানা হ'ল আমাৰ আলু মেষ্টা টেঙা তাৰপিছত মাছ আৰু ফ্ৰেণ্ডছ এইফালে চাহ ৰেডি হৈ আছে পথাৰত নিয়াৰ কাৰণে চাহ বিস্কুট মাইনাহঁতৰ ঘৰত আহি গ'লো মানে গুড়া নিব লাগে সেইকাৰণে গুড়া নিব দিছে গুড়া ক'ত আছে ওলাইচোন তো বহুত দিন আপোনালোকক মাইনাহঁতৰ পাকঘৰটো দেখা নাই এইফালে চাই ল'ব পাৰে পাকঘৰ আৰু এতিয়া গুড়া নিম হয় দেখোনচোন চাউলৰ গুড়া মানে টেঙা আঞ্জাত অলপমান গুড়া দিব বোলে হয় না অলপমান তো এইখিনি লৈ ল'লো তই আইচক্ৰীম এটা খাবি না ঘৰত খাবি খা যদি এটা ৰাখ দে ৰাখ কিয় তাত বেছি এই একো নহয় এইগিলা এতিয়া এটা ৰাখি তো গুড়া লৈ ল'লো ইফালে আৰু আইচক্ৰীম এটা লৈ ল এইটোহে আনবা দিছি তো এইফালে ল'লো এতিয়া যাওঁ মাইনো অলপমান দেৰিকৈ যাব ঘৰত মানে আমাৰ ঘৰত ভাত খাবা তো আছে গুড়া আইচক্ৰীম আৰু এইফালে আমাৰ টেঙা আঞ্জা মাছৰ টেঙা বেছি হৈ যদি মানে লৈ যাবি গৰম দিছে বহুত সেইকাৰণে ইফালে আইচক্ৰীম খাই আছোঁ এয়া 30 টকীয়া আইচক্ৰীম চবৰ কাৰণে আনিছোঁ এয়া এইকেইটা যা বুলি ক যা বুলি ক যা লৈ নাযায় বাপ্পা ঐ নাই
সো এতিয়া এই পাত কাটি আছোঁ এনেকৈ ছাগলক দিয়াৰ কাৰণে। এইটো কি পাত হয় জনাব দেই। এইটো ছাগলে মানে খুব খায়, এইটো পাত খুব খায়। সেইখিনি পাত কাটি দিলোঁ, মানে বহুত গৰম, বেছি কাটবা নৰা এই গৰমত, কাম বাহিৰ হৈ যায় একদম। এইটো পাত মানে ছাগলে খুব খায়। মানে ৰাতিপুৱাৰ পৰা একদম পাতে কাটি দি আছোঁ, ছাগলকেইটা মানে ক'তো ওলাই নাযায়। বাকী এটা ক'ত গ'ল আৰু এইডাল আম চাব পাৰে এয়া। তো এইফালে চাব পাৰে আম উঠাই আছে। এইফালে আম কিমান ক'লে? তো এইকেইটা আম এইফালে, আৰু এইফালে আছে কেইটামান। বহুত আছিল। খালটোৰ একদম কি বুলি কয় এইটো, হালধীয়া হালধীয়া হৈছে। ইমান আম। তো এতিয়া আমকেইটা কাটিম। তো এয়া গোল নেমু চাব পাৰে এয়া। ধুনীয়া হৈ আছে একদম, বেছি ডাঙৰ হোৱা নাই। এইটো এটা মজা হৈছে এইটো। তো আজিৰ কাৰণে হ'ব গোল নেমু দুটা এটাকৈ ছিঙি ছিঙি ধুনীয়াকৈ খাব পাৰি, আৰু ঘৰতে যদি থাকে তেতিয়াহ'লে কথা নাই আৰু, লাগিলেই পায়। তো এইফালে এইকেইটা আম পাৰি দিলোঁ, এইমাত্ৰ পাৰি দিলোঁ, মানে গছৰ তলত সৰি থাকে আমকেইটা। ধুনীয়াকৈ বুটলি আনিলোঁ, উঠাই আনিলোঁ। আৰু এইফালে কঁঠালকেইটাও মজা হৈছে, পকা নাই এটাও। পক্ষী কঁঠাল পকিছে, এইটো খাম আজি, খাম দে কঁঠাল খাম আজি, পকা কঁঠাল। চাৰিওফালে কঁঠালটো পাৰোঁ এতিয়া। পাৰিয়ে দিলোঁ। কঁঠালটো চেলাম ধুনীয়াকৈ। কঁঠাল আছে ইফালে, তাৰপাছত আম আছে ইফালে। এয়া হৈছে নেকি অলপ। নাখাওঁ দে, আৰু গুটিকেইটাই ওলাই থৈ দিয়া, তই নাচাই যিহেতু নাখাওঁ দে আজি কঁঠালটো। সেইফালে কঁঠালটো অলপমান মানে বেয়া ওলাল, সেইকাৰণে ভাবিছোঁ এতিয়া আমেই খাম। এইফালে আম বেয়া মানে এনে নিচি ইয়াতে আছে ছাগলকেইটা। প্ৰাচী পানী নুখুলে, চাবোন লৈছা? চাবোন লাৰছি প্ৰাচী, চাবোন লাৰছি। এইমাত্ৰ গুটি ওলালে কঁঠালৰ। এইবাৰ কঁঠাল গছৰ ওপৰত, আৰু এইফালে ওপৰত পকি আছে মানে কঁঠাল, এইটো সেইফালে। তো এইটোকে পাৰিম বুলি ভাবি আছোঁ। তো কঁঠালটো পাৰি দিলোঁ এয়া, এইটো
ডাঙৰ একদম পকা আহি চাব নেকি ইয়াৰ এই ঢিলা আহিছে একদম কি করবি আর খাবি খা যদি লপ 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 হৈছে কথা খাবা আম হ'লে নেকি নাখাওঁনে মোৰ ইচ্ছা নাই হ'লে খাবা তো ফাইনেলি এয়া আম ৰেডি হৈ গ'ল মজা মিঠা মজা আজি কি চাই আছা হামটি দামটি মাইনে আহি গেলি ভাত খাবা অঁ তো ফ্ৰেণ্ডছ হ'ব আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ইউটিউবত চাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই মোৰ পেজটো ফ'ল' কৰিব এনেকুৱা ধামাকা ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে গাঁৱলীয়া ভিডিঅ'বিলাক পাই থাকিব বাই বাই